হেল্ল' এভৰিৱান, আজি গধূলি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। গাঁৱতে আছোঁ, মাহীহঁতৰ ঘৰৰ পৰা এতিয়া মাহঁতৰ ঘৰ পালোঁ। ইয়াত আছোঁ বাৰু এদিন। ইয়াত বৌ আৰু মায়ে ভাত বনোৱাত লাগি গৈছে পূৰা। আৰু আনফালে দাদাই খৰিত ছাগলী মাংস বনাই আছে, দেখুৱাই আছে বাৰু। ইফালে অকণমান পোহৰটো কম, ভিতৰত আছে বাৰু লাইট, দেখুৱাই আছোঁ। এয়া দাদাই খৰিত তেনেকৈ বনাই আছে, যিহেতু খৰিত বনালে অকণমান টেষ্টি হয় বাৰু বনালে। তাৰপিছত ল'ৰাকেইটাৰ চাওকচোন, মুখা পিন্ধি পূৰা দুয়ো ধেমালি কৰি আছে। গাঁৱত আহিলে সিহঁতৰ কিমান যে ফূৰ্তি বাপৰে, আহিয়েই দৌৰা দৌৰি আৰম্ভ দেউতাৰে। সিহঁতৰ সময় নাই, দেউতাই এনেকৈ ব্যস্ত হৈ যায় খেলাৰ নামত। অৱশ্যে গুৱাহাটীত বন্ধটো থাকে যে, সেইকাৰণে গাঁৱত আহিলে অকণমান ভাল পায় আৰু, যিহেতু এনি টাইম পঢ়াতে ব্যস্ত হৈ থাকিব লাগে। এবার তুমি বিন্দাছো, তুমি বিন্দা। চাপ তাৰপিছত ৰাতিপুৱা হ'ল, ঘৰৰ পিছফালে আহিলোঁ অকণমান। ঘৰৰ পিছফালে পানীলাও লাগি আছে। মই বিৰাটেই ভাল পাওঁ এইবিলাক চাই কিনে। লিচু গছ এইবাৰে আৰম্ভণি কৰিছে, বেছি লগা নাই বাৰু, কেইটামান লাগিছে। তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, এনে বুলি কৰিলোঁ। আচলতে খেতিৰ বস্তুবিলাক চাই বিৰাটেই ভাল পাওঁ। তাৰপিছত আমি যাবলৈ ওলালোঁ। আমি আচলতে ঘৰত গুৱাহাটী যাম, তাৰ আগতে আমি মাহীহঁতে মাতি আহিছিল, মানে মোৰ ফালৰ মাহী, তাতে সোমাম আমি। সোমাই কেনে এনেকৈ যাম আৰু। তাৰপিছত আমি গাড়ীত বহিলোঁ, এনেকৈ যাই আছোঁ। এয়া মাহীহঁতৰ ঘৰ পাই গ'লোঁ। মাহীহঁতৰ আগৰ কাৰণে থকা ঘৰবিলাক ভাঙি দিছে, তাতে আৰু নতুনকৈ ঘৰ বনাব, সেইকাৰণে এইবাৰ খালী খালী লাগিছে আৰু। এয়া মাহীহঁতৰ ঘৰত পূৰা একদম নাৰ্চাৰী বনাই দিছে, ফুলনি বনাই দিছে একদম নহয়, চাই ভালো লাগে অৱশ্যে। ইয়াত দেখিছেনে, পূৰা পুলিবিলাক ইয়াত হেৰি কৰিছে, তাতে ডাঙৰ হ'লে আৰু বেলেগত ৰুব, ভালে লাগে এনেকুৱা ফুলাৰ পিছত। চাওকচোন, এইটো ফুলৰ নাম নাজানো বাৰু, কিন্তু বিৰাটেই ভাল লাগিছে। মাহীহঁতৰ ঘৰত সৰু মাহীও আহিছিল। মাহীয়ে কুকুৰ এটা পুহিছিল, তাকে লগত লৈ আহিছে। বিৰাটেই মৰম লাগে কুকুৰটো, সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ। তাৰে বাচ্ছা পাৰ্টি পূৰা খেলি আছে কুকুৰটোৰ লগত, আচলতে বহুত মৰমো লাগে, সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ। তাৰপিছত মহাহঁতৰ তাত কণবিলাহীৰ খেতি কৰিছিল, বহুত লাগিছিল। তাকে মহাই দেখুৱাবৰ কাৰণে লৈ গ'ল আমাক, লগতে ছিঙিব ক'লে। মই বাৰু ভিডিঅ'ই কৰিলোঁ। এখেতে আৰু মহাই ছিঙি আছে, তাকে অকণমান দেখুৱাই দিছোঁ। আচলতে খেতি বুলি ক'লে বিৰাটেই ভাল লাগে, মই আচলতে খোৱাতকৈ চাইহে বেছি ভাল পাওঁ আৰু। এয়া দুয়োজনে পূৰা ছিঙাত ব্যস্ত। এয়া মাহীহঁতৰ সৰু মাইনা, এইবাৰ মেট্ৰিক হৈছে, ভালে হৈছে ৰিজাল্ট, আৰু অলপমান তাই আশা কৰিছিল আৰু। পাৰ্চেণ্ট কিমান তোমাৰ? 82%। 82% পাইছে, আৰু আশা কৰিছিল, কিন্তু হ'লে অলপমান কিবা প্ৰব্লেমৰ কাৰণে আৰু কিবা অলপ উইকনেছ হ'ল আৰু। বাকী আশা কৰিছে আৰু আগৰ ফালে ভাল হ'ব বুলি
ভাল কলেজত বা চিট পোৱাৰ কাৰণে। এয়া ডাঙৰ মাইনা হৈছে ডিব্ৰুগড় মেডিকেল কলেজত পঢ়ি থকা। তাৰপিছত আমি তাতে কেইখনমান ফটো উঠিছিলোঁ বিহু বুলি, তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰা এনে বুলি কৰিলোঁ। তাৰপিছত ফটো চটো উঠি আমি ঘৰলৈ আহিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু যাতে আগলৈ ভিডিঅ'বিলাক পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, ধন্যবাদ। আকৌ লগ পাম নেক্সট ব্লগত। তো আজিলৈ বাই বাই।